কিছু কিছু অঞ্চলত যদিও এতিয়া বান শুকাইছে কিন্তু এতিয়াও বানৰ মাজত কিছু কিছু অঞ্চল আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত বাক্সুৰ বকল গাঁৱত আৰু এই যি বাক্সু বকল গাঁও এই বাক্সু বকল গাঁৱতো দেখিবলৈ পোৱা গৈছে এতিয়া বানৰ সংঘাৰী ৰূপ যদি আসলে বান শুকাইছে যদিও যি আসলে নিজৰ আপোন ঘৰখন সেই আপোন ঘৰখনত এতিয়াও সোমাব পৰা নাই মোৰ সহযোগীয়ে দেখা গৈছে একাধিক্ৰমে এই দৃশ্য এতিয়াও আসলে বানৰ মাজত এই বাক্সুৰ বকল গাঁওবাসী ৰাইজ আৰু তেওঁলোকৰ যি আপোন ঘৰখন সেই আপোন ঘৰখনত সোমাব পৰা নাই আৰু যেন বানে প্ৰতিটো সা সম্পত্তি এফালৰ পৰা তছনছ কৰি নিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু এই ঘৰখনৰ গৃহস্থ আছে আমি গৃহস্থৰ সৈতে কথা পাতিম বাইদেউ কি ক'ব যিহেতু দেখা গৈছে কিছু প্ৰান্তত আচলতে বান শুকাইছে যদিও দেখা আপোনালোকৰ ঘৰত এতিয়াও বান এতিয়াও সোমাইছে বানপানী এতিয়াও হৈ আছে ঘৰত আপোনালোকে এতিয়াও সোমাব পৰা নাই এটা পৰিৱেশ নাই কি ক'ব কেনেকুৱা কি এটা পৰিৱেশ এতিয়া আমি বহুত দিনৰ আগতে এইবিলাক দেখিছোঁ কিন্তু এই পৰ্যায়ত আমি এইবাৰ প্ৰথম পাইছোঁ কিন্তু আমি বস্তু বাহিনী তুলিবলৈতো বাদেই আমি খোৱা কাঁহী বাতিকেইটাও ধুবলৈ টাইম নাপালোঁ ৰাতিপুৱা ইমান সোনকালে আহিলে ৰাতিপুৱা আৰু এবুকু পানীত আমি গৈ চৰ্টৰ ওপৰত গৈ কাপোৰ কানি কেইটামানহে বচাব পাৰিছোঁ অইনবিলাক বস্তু একো বচাব নোৱাৰোঁ আৰু এতিয়ালৈকে আজি 8 দিন হ'ল এই পানী এতিয়ালৈকে পৰ্যন্ত ভিতৰৰ পৰা ওলোৱাই তাৰমানে শেষ হোৱাগৈ নাই আমি এতিয়া খোৱা বোৱা লোৱা এইবিলাক থাকিবলৈ অকণমান কষ্টও হৈছে কিন্তু ঘৰ দুৱাৰবিলাক এতিয়া যোৱাৰ পাছতো এতিয়া আমি কিমান দিন লাগিব আমাৰ এইবিলাক এতিয়া ঘৰ দুৱাৰ আওতাবলৈ সেইখিনি এতিয়া কি বুলি হেৰি কৰিম নিজে ভাবিও নোপোৱা হ'লোঁ মই এতিয়া একদিন ক'ত আছে মানে আমি ওচৰৰ বৰজনা এজনৰ ঘৰতে আমি চৰ্টৰ ওপৰতে 8টা পৰিয়াল একেলগতে তাতে একেলগতে খোৱা বোৱা কৰি কিন্তু জীৱ জন্তু আছে জীৱ জন্তু কি হ'ল জীৱ জন্তু তোৰ পাতলৈ নি থাকোঁতে মই আৰু ব্ৰইলাৰ লৈছিলোঁ ব্ৰইলাৰ লওঁতে 1600 লৈছিলোঁ চব ব্ৰইলাৰখিনিও তাৰমানে উটি একেবাৰে হেৰি হৈ গ'ল আৰু বচাব নোৱাৰিলোঁ আৰু আজি পৰ্যন্ত তাৰমানে সেইবিলাকো নষ্ট হ'ল ধানৰ এইবিলাক নষ্ট হৈছে ঘৰৰ হাঁহ সম্পত্তিবোৰ কুকুৰা চুকুৰা এইবিলাক চব একেবাৰে নাই অনিষ্ট হৈছে এইবোৰ ঘৰ দুৱাৰ গোটেই এদাই আৰু এইবিলাক কি ক'ম আজি আপোনালোকৰ পানী থকা কিমান দিন হ'ল আজি 8 দিন হৈছে হয় এটা কথা ক'ব লাগিব সহযোগীক অলপ আগুৱাই বলন কৈছোঁ যিহেতু দেখা গৈছে যে প্ৰায় 8 দিন ধৰি এই ঘৰখনত এতিয়াও বানৰ আচলতে সংঘাৰী বুলি ক'ব লাগিব প্ৰতিটো বস্তুৱে যেন এফালৰ পৰা বানে তছনছ কৰি নিলে অলপ আগুৱাই বলন কৰিছোঁ দেখা গৈছে যে আচলতে প্ৰতিটো বস্তু এই ঘৰখনৰ প্ৰতিটো বস্তুৱে এফালৰ পৰা তছনছ কৰি নিলে দৰিকাৰ বানে আৰু এতিয়াও আচলতে তেওঁলোকৰ যি নিজৰ আপোন ঘৰখন সেই আপোন ঘৰখনত আহিব পৰা নাই তেওঁলোকে আপোন ঘৰখনৰ ভিতৰত সোমাব পৰা নাই নিৰাপদ স্থান বিচাৰি এতিয়াও তেওঁলোকে ওখ ঠাইত তেওঁলোকে এতিয়া জীৱন নিৰ্বাহ কৰিব লগা হৈছে আৰু দেখা গৈছে এইদৰে এতিয়া যদিও বান শুকাইছে সেই শিৱসাগৰ জিলাৰ যি বাক্সুৰ যি বকল গাঁও এই বকল গাঁও অঞ্চলত এতিয়াও দেখিবলৈ পোৱা গৈছে আচলতে যি বানৰ সংঘাৰী ৰূপ তাৰপিছত আচলতে দেখা গৈছে এতিয়া যিসকল লোক আছে এই লোকসকলে এতিয়া ভালদৰে এইকেইদিন খাব পৰা নাই শুব পৰা নাই আপোনালোকৰ যিসমূহ চাউল ধান সেইবোৰ কি হ'ল এইবিলাক নাই একো কৰিবই নোৱাৰিলোঁ এইবোৰ ভিতৰত তিতি আছে এইবিলাক তিতি আছে ঘৰৰ ভিতৰত তিতি আছে ধান এতিয়া এই তাত কেইটামান হেৰি কৰিলোঁ ইয়াত কেইটামান আছে সেইকেইটাও তিতিলোঁ খাবলৈ কি আছে খাবলৈ এতিয়া কালি পৰহি দিয়াৰ কাৰণে সেইকেইটা খাই আছোঁ আৰু হয় এটা কথা লাগিব তেওঁলোকৰ যিসমূহ খাদ্য সামগ্ৰী সেই খাদ্য সামগ্ৰীসমূহ বানৰ কবলত যদি মই সহযোগী দেখুৱাবলৈ কওঁ অন্য এটা ঘৰ আচলতে তেওঁলোকৰ ঘৰৰ ভিতৰৰ পৰা যদিও পানী ওলাইছে কিন্তু এতিয়াও চোতালত আচলতে একাঠু পৰ্যন্ত পানী বুলি ক'ব লাগিব আৰু তেওঁলোকৰ এইটো আচলতে বিভিন্ন আচবাব তেওঁলোকো আচলতে এই বানত আচলতে বানত নষ্ট হোৱা পৰিলক্ষিত হৈছে আমি বাইদেউ যদি সম্ভৱ হয় অকণমান আগবাঢ়ি আহিব অলপ বাইদেউ আপোনাৰ ঘৰৰ কি কি অনিষ্ট হ'ল এই বানত এইবোৰ লোহাৰ বস্তুটো নাই মৰম হেৰিয়া প্লাইবৰ্ডৰ যিবোৰ আছে সেইবোৰ বেকা বেকি কৰা দুৱাৰ চুৱাৰবোৰ থাকিলে ক'ত এইকেইদিন এই চৰ্টৰ ওপৰত হ'লো হেভি পাতি আমাৰ বংশৰ মানুহৰ ঘৰত তাৰপিছত এতিয়া ৰিলিফ খাই আছোঁ ধান চাউল কেইটামান আছে যদিও কুটাব নোৱাৰিলোঁ খাব নোৱাৰি নাই এতিয়া হেভি এই ৰিলিফ দিছে তাকে খাই আছোঁ এইকেইদিন এনেকৈ বস্তু বহুত নষ্ট হ'ল গাড়ী এখন স্কুটি এখন আছে সেই পানী দুনি সোমাই নষ্ট হৈ গ'ল চলাবই নোৱাৰি এইবোৰ কি ক'ম আৰু দুৰ্যোগ এইবোৰ বিলৈ আহিছে আৰু
প্ৰকৃতিয়ে দিছে। হয়, যেনে- আচলতে এইদৰে আচলতে যি দৰিকাৰ বান, এই দৰিকাৰ বানে যেন এফালৰ পৰা টচ নচ কৰি নিলে এই শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত বাক্সুৰ বকল গাঁও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।